হিমন্তৰ বাপেকৰ দাঁত গজিব লাগিব আমি বাংলাদেশী হয় যদি আমি বাংলাদেশী যদি 1200 মানুহে মাটি পালে 1200 মানুহে মাটি পালে আৰু আমাৰ বাকি মুছলিম কি ঘৰ নাপালে কাৰণ কি কাৰণে বেমাৰত কুকুৰৰ লগত শুই আছো ৰাস্তাৰ মাজত পৰি থাকিবলগীয়া হৈছে আমি কি খিলনি হাইনি আমি বাংলাদেশী তাৰ বাপেকৰ দাঁত গজিব লাগিব আমি যদি বাংলাদেশী হ'বলৈ হয় হিমন্তৰ বাপেকৰ দাঁত গজিব লাগিব আমি বাংলাদেশী হয় যদি আমি বাংলাদেশী যদি বাংলাদেশী ল'ৰা ছোৱালী স্কুল পঢ়া নাই শুনা নাই চব বৰবাদ কিহৰ ইমান অত্যাচাৰ আমাৰ ওপৰত আমাৰ ওপৰত কিহৰ অত্যাচাৰ চলিছে আমি চৰকাৰী মাটিতে আছিলো চৰকাৰী মাটিত আছিলো যদিও মানুহজনক লৈ মেডিকেলত এডমিট হৈ আছিলো দুটাকে ল'ৰা ছোৱালী লৈ মেডিকেলত এডমিট হৈ ৰিলিজ লৈ ঘৰ আহি সোমাইছো নটিচখন আহি পাইছেহি অকালত টিংখিনি বেয়াখিনি চাইড কৰিলো চাইড কৰি লৈ পেলাই ঘৰ দুৱাৰ চব ভাঙি দিছে ক'ত যাম ল'ৰা ছোৱালী লৈ চৰকাৰী মাটি বুলি চৰকাৰে জানে চৰকাৰৰ মাটি যদিও চৰকাৰে ইমান 3 দিনৰ আগত দিছিলে 26 তাৰিখে আপোনাৰ নটিচখন দিছিলে নটিচখন দিয়াৰ পিছত ক'লে 4 দিনৰ সময় দিছো তোমালোকে নিজে নিজে খালী হৈ যোৱা আমি যিখিনি যিখিনি পাৰিছো পৰাখিনি আমি চাইড কৰিছো নোৱাৰখিনিতো আমি কৰিব পৰা নাই কাৰণ কৰিছে যদিও চৰকাৰী মাটি চৰকাৰী লৈ লৈছে আমি বেয়া পোৱা নাই যিখিনি আমাৰ চিৰিং চুকত অসমীয়া মানুহখিনি আছিলে হিন্দু মানুহখিনিক উচ্ছেদ কৰাৰ বিনিময়ত সিহঁতক যদি 1200 মানুহক